নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ লৈ স্বাগতম জনাইছো যি সকল লোকে নেকি লোন লম বুলি ভাবিছে বা যি সকল লোকক নেকি লোনৰ প্ৰয়োজন আছে তেওঁলোকৰ কাৰণে হলনি হ'ব খুব শীঘ্ৰেই 4টাকৈ নতুন নিয়ম এটা লোননো কাক প্ৰয়োজন নহয় প্ৰত্যেককে লোনৰ প্ৰয়োজন হয় প্ৰত্যেককে কেতিয়াবা নহয় কেতিয়াবা লোনৰ দৰকাৰ হয় প্ৰত্যেককে লোন লয়ে কিবা নহয় কিবা এটা কাম কৰিব লগা হয় গতিকে তেনে ক্ষেত্ৰত আপোনালোক সকলোৰে কাৰণে যি 4টা নতুনকৈ নিয়ম হলনি হ'ব বুলি কৈছে সেই 4টা নিয়ম খুবেই প্ৰয়োজনীয় তো সেইভাবে আপোনালোক সকলোকে আজিৰ এই ভিডিওটোত এই 4টা নতুন নিয়মৰ বিষয়ে জনাম তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব মই শ্ৰীপাঞ্জল গগৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিও আগৈছো আজিৰ খবৰ কেইটাৰ ফালে তো খবৰ কেইটা দিয়াৰ আগতে আপোনালোকক ভাবিলো প্ৰথমে আজি ভাল খবৰ এটা দি থৈ যাও যদি খবৰটো ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা এতিয়া সৰ্বসাধাৰণ মানুহৰ কাৰণে মুকলি কৰিছে এক নতুন সেভিংস একাউন্ট আৰু এই সেভিংস একাউন্টত আপোনালোকে 1 টকাও মিনিমাম বেলেন্স মেইনটেইন কৰিব নালাগে আজিকালি বেংক বিলাকত জানে আপোনালোকে মিনিমাম বেলেন্স ৰাখিব লাগে নতুবা আপোনালোকৰ চাৰ্জেস কাটে আপোনালোকে এটিএম ব্যৱহাৰ কৰাৰ বাবদ চাৰ্জেস কাটে নেট বেংকিং ইউজ কৰাৰ বাবদ চাৰ্জেস কাটে আপোনালোকে আৰটিজিএস কৰাৰ বাবদ চাৰ্জেস কাটে বিভিন্ন ধৰণৰ আপোনালোকে মানে বেংকৰ সুবিধাবিলাক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত চাৰ্জেস কাটে আপোনালোকৰ পৰা কিন্তু এতিয়া ৰিজাৰ্ভ বেংকে এক নতুন বেংক মুকলি কৰিছে বেংক একাউন্ট মুকলি কৰিছে যি বেংক একাউন্টৰ নাম হৈ গৈছে বিএছবিডি এই বিএছবিডি একাউন্টত কোনো ধৰণৰ আপোনালোকৰ মিনিমাম বেলেন্স ৰখাৰ প্ৰয়োজন নাই বুলি জনাইছে ইয়াৰ লগতে আপোনালোকে বহুখিনি ফেসিলিটি লাভ কৰিব খুব শীঘ্ৰেই আপোনালোকৰ কাৰণে মুকলি হ'ব আপোনালোকে যদি খুলিম বুলি ভাবে এই ফেসিলিটি কেইটা লাভ কৰিব তো আগৈছো আজি খলনি হ'ব লগা নতুন নিয়ম কেইটাৰ ফালে আৰু এইটো অৱশ্যে এটা ভাল খবৰ বুলি আপোনালোকৰ কাৰণে ক'ব পাৰি ৰিজাৰ্ভ বেংকে কৈছে যে এতিয়াৰে পৰা কোনো এজন গ্ৰাহকৰ সিবিল প্ৰত্যেক মাহে 4 বাৰকৈ আপডেট কৰিব বুলি জনাইছে আগতে সিবিল সমূহ মাহেকৰ মূৰত আপডেট হয় কিন্তু এতিয়াৰে পৰা প্ৰত্যেক মাহে 4 বাৰকৈ সিবিল আপোনালোকৰ কাৰণে আপডেট হ'ব এই ক্ষেত্ৰত এটা ভাল সুবিধা হৈছে কি আপোনালোকে সিবিলৰ জৰিয়তে লোন সহজতে ল'ব পাৰিব কাৰণ আপোনালোকৰ সিবিল পুৰা আপডেটেড থাকিব আপোনালোকে এই পেমেন্ট কৰি দিলে আপোনালোকৰ সিবিল এই উঠি গল মানে পুৰা আপডেট হৈ থাকিব আপোনালোকৰ সিবিল সমূহ গতিকে এই ক্ষেত্ৰত আপোনালোকৰ কাৰণে ভাল হ'ব আগৈছো ইয়াৰ পাছৰটো খলনি হ'ব লগা নিয়মৰ ফালে এই নিয়মটো অৱশ্যে খলনি হ'ব যি সকলে গোল্ড লোন লম বুলি ভাবিছে তেওঁলোকৰ কাৰণে তো আপোনালোকেও যদি গোল্ড লোন লম বুলি ভাবিছে বা যদি লব কেতিয়াবা ইন ফিউচাৰ তো আপোনালোকৰ কাৰণে ভাল খবৰ ওলাব ভাল খবৰ হৈছে কি আপোনালোকে গোল্ড লোন মানে সোণৰ লোন লবলৈ যাওতে বৰ্তমান সময়ত যি দিনাখন লবলৈ যাব সেই দিনাখন অনলাইন যি প্ৰাইস চলি থাকিব তাৰ ভ্যালুয়েশন হিচাপত আপোনালোকে লোন লাভ কৰিব বুলি জনাইছে মানে যি হিচাপ চলি থাকিব আজিকালিটো পাৰ ডে সোণৰ দাম আপস এন্ড ডাউন হৈ থাকে গতিকে সেই হিচাপত আপোনালোকে সোণৰ ওপৰত ঋণ লাভ কৰিব বুলি জনাইছে তো এই নিয়মটো খুব সোনকালে হলনি হ'ব যাৰ ফলত নেকি গোল্ড জমা কৰি আপোনালোকে বেছিকৈ ঋণ লব পাৰিব আগৈছো ইয়াৰ পাছৰটো হলনি হ'ব লগা নিয়মৰ ফালে অৱশ্যে এই নিয়মটো হলনি হ'ব যি সকলে ডাঙৰ ডাঙৰ লোন লয় যিবিলাক ডাঙৰ ডাঙৰ উদ্যোগপতি আছে যিবিলাক ডাঙৰ ডাঙৰ কৰৰপতি আছে যি সকলে নেকি হেভি লোন লয় তো তেওঁলোকৰ কাৰণে এই নিয়মটো হলনি হ'ব যি সকলে নেকি হেভি লোন লয় যি সকল ডাঙৰ ডাঙৰ বিজনেসমেন আছে তো তেওঁলোকে কি কৰে লোন লওতে লৈ লব 1000 কোটি 2000 কোটি 100 কোটি 200 কোটি 500 কোটি 300 কোটি এনেকে লোন লৈ লব তেওঁলোকে ব্যৱসায় কৰিব ব্যৱসায় ফ্লপ মাৰিব তাৰ পাছত কি কৰিব তেওঁলোকে ভাৰতবৰ্ষৰ পলাই গুচি যায় এনেকে বহুত মানুহ আছে যেনে নীৰৱ মোদী হৈ গল বিজয় মালিয়া হৈ গল তেওঁলোকে কি কৰিলে মানে 1000 কোটি টকাৰ লোন ললে লোন লৈ ব্যৱসায় ফ্লপ হল তাৰ পাছত তেওঁলোকে বেংক বেলেন্স অকনমান কিবাকে গুটাই পিনি বাহিৰৰ দেশত তেওঁলোকে পইচা জমা কৰি ললে তাৰ পাছত তেওঁলোকে বাহিৰা দেশৰ মানে তেওঁলোকৰ নাগৰিকত্ব লৈ তালে পলাই গুচি গল এটা বেংক মৰি থাক কোৰ পৰা পইচা উঠাই থাক মানুহ কত পাবি তেওঁলোক গৈ আছে তাত এটা সেই কাৰণে কি কৰিছে যে তেওঁ মানে তেনেকুৱা মানুহ বিলাকে যাতে লোন বিলাক লৈ এই বেমেজালি বিলাক কৰিব নোৱাৰে খেলি মেলি বিলাক কৰিব নোৱাৰে
তাৰ কাৰণে কিছুমান সিকিউৰ ৰুল ৰেগুলেশন আনিব বুলি জনাইছে মানে যিসকলে 1 লাখ 2 লাখ 3 লাখ 4 লাখ 5 লাখ 10 লাখ লোন লয় তেওঁলোকৰ কাৰণে নহয় যিসকলে ডাঙৰ ডাঙৰ লোন লয় যিসকলে ডাঙৰ ডাঙৰ বিজনেসমেন আছে তেওঁলোকে হে 1 কোটি 2 কোটি 3 কোটি 4 কোটি 100 কোটি 200 কোটি এনেকে যিবিলাকে লোন লব তেওঁলোকৰ কাৰণে কিছু ৰুল ৰেগুলেশন সলনি হ'ব বুলি কৈছে তেওঁলোকে যাতে লোন লৈ পলাব নোৱাৰে তো তাৰ কাৰণে কিছু সিকিউৰ লোন লাভ আৰম্ভ কৰিব গতিকে এই নিয়মবিলাক মানে খুব সোনকালে চেঞ্জ হ'ব বুলি জনাইছে আগলৈছে একেবাৰে হেখৰটো খলনি হোৱা নিয়মৰ ফালে অৱশ্যে এইটো নিয়ম অলৰেডি খলনি হ'ল দে আপোনালোকৰ কাৰণে কিন্তু আপোনালোকে ডিসেম্বৰ মাহৰ পৰা ইয়াৰ ফেসিলিটি লাভ কৰিব তো ৰিজাৰ্ভ বেংকৰ ৰেপো ৰেট কৰ্তন কৰিছে বুলি খবৰ ওলাই পৰিছে ৰিজাৰ্ভ বেংকে 0.25% ৰেপো ৰেট কৰ্তন কৰিছে অৰ্থাৎ ৰিজাৰ্ভ বেংকে যে বেংকক যি লোন প্ৰদান কৰে সেই বেংকক লোন প্ৰদান কৰাৰ ইন্টাৰেষ্টটো কমাইছে বুলি জনাইছে 0.25% কমাই দিছে ইয়াৰ ফলত আপোনালোকে যদি 20 লাখ টকাৰ 20 বছৰৰ কাৰণে ঋণ লয় তেনেহলে 75000 আপোনালোকে কম কে ইএমআই পেড কৰিব লাগিব মানে যিসকলে নেকি কাৰ লোন লয় যিসকলে নেকি হোম লোন লয় তো তেওঁলোকৰ বেনিফিট হ'ব কাৰণ হোম লোন বুলি কলে কি আৰু 15 লাখ 20 লাখ এনেকে লয় কাৰ লোন ললে বুলি কি আৰু হেভি এমাউন্ট লয় তো তেওঁলোকে ৰেট অফ ইন্টাৰেষ্টটো কম কৈ ভৰিব লাগিব মানে 20 লাখ টকা এটা যদি 20 বছৰৰ কাৰণে ঋণত লয় তেনেহলে 75000 টকা আপোনালোকৰ কম আহিব ইন্টাৰেষ্ট বুলি জনাইছে ইয়াৰ ফলত হেভি লোন লোৱা বিলাকৰ যথেষ্ট ফায়দা হ'ব তো বন্ধুবান্ধৱ বিকল্প আজি ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে আপোনালোকে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ আশা লৈ বিদায় মাগিছো ধন্যবাদ জয় অসম